ৰুক্মিণী মন্দিৰটো আজি কুপতি জিলিকি আছে এই ৰুক্মিণী মন্দিৰ সাগৰৰ মাজত চাই অহা মানুহ আমি লগ পাইছো গাঁওখনৰ কাৰণে সমাজখনৰ কাৰণে অনুষ্ঠানৰ কাৰণে প্ৰতিষ্ঠানৰ কাৰণে উঠি অহা প্ৰজন্মৰ কাৰণে দহৰ উপকাৰৰ কাৰণে আপুনি কি ভাল কাম কৰি গ'ল এই ভাল কামৰ আদৰ্শই হ'ব ৰুক্মিণী মন্দিৰ কীৰ্তি আজি শংকৰ মাধৱ আমাৰ মাজত কায়িকভাৱে নাই মহাত্মা গান্ধী নাই সুধাকণ্ঠ ভূপেন হাজৰিকা নাই আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালা নাই ৰাভাদেৱ নাই কিন্তু আজি তেওঁলোকে সমাজৰ কাৰণে এৰি যোৱা আদৰ্শৰ কাৰণে তেওঁলোকক আজি সমাজে জীয়াই ৰাখিছে আপোনালোকেও যদি এইখন গাঁৱত জন্মগ্ৰহণ কৰি ধনী মানুহবোৰে যদি নামঘৰৰ কাষতে এটা লাইব্ৰেৰী বনাই দিয়ে মোৰ ধনেৰে আপোনালোকে জানিব 1 নম্বৰ 10 ঘৰীয়া গাঁৱৰ ভিতৰত আটাইতকৈ ধনী মানুহ কোন আটাইতকৈ বিদ্যাৱন্ত কোন আটাইতকৈ জ্ঞানী কোন আটাইতকৈ সম্পদশালী কোন আপোনালোকে জানিব কিন্তু ভগৱানে কৈছে মই যে তোমাক গাঁওখনৰ ভিতৰত ধনী কৰিছো তুমি গাঁওখনৰ উন্নয়নৰ কাৰণে কাম কৰি থৈ যাবা যদি এটা লাইব্ৰেৰী বনাই পঢ়ি দুখীয়া ল'ৰা ছোৱালী পঢ়ি পেলাই জ্ঞান লাভ কৰিবৰ কাৰণে এটা লাইব্ৰেৰী যদি নামঘৰৰ কাষতে আপোনাৰ নিজৰ ধনেৰে যদি বনাই থৈ যায় আপুনি মৰিও অমৰ হৈ থাকিব এই নামঘৰ এই লাইব্ৰেৰী ইয়াত থকালৈকে আপোনাৰ নাম লৈ থাকিব এইটোৱে হৈছে ৰুক্মিণী মন্দিৰ মনত ৰাখিব কথাটো গতিকে দ্বাদশ স্কন্ধ ভাগৱত শুনাৰ লগে লগে পৰীক্ষিতে এই জ্ঞানটো পালে আৰু পৰম গতি পালে পৰীক্ষিতে যদি দ্বাদশ স্কন্ধ ভাগৱত শুনি গতি পায় আপুনি মই পাম নে নাপাম আপুনি মই যদি জীয়াই থাকোতে প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ ভাগৱত নিজে পঢ়িব পৰা নিজে শুনিব পৰা বা সামাজিকভাৱে বা একটা পৰিয়ালত যদি আমি শ্ৰৱণ কৰাৰ সুবিধা পাওঁ আপুনি মই গতি পাম নে নাপাম এই কথা বিশ্বাসকে ল'ব লাগিব দেই ভাগৱতৰ কথাবিলাক আপোনালোকে বিশ্বাসেৰে ল'ব লাগিব মহাত্মা গান্ধীয়ে কৈছে ৰিলিজিয়াছ বিলিফছ আৰ বেছড অন ফেইথ ধৰ্ম দৰ্শনবিলাক বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে Religion is not really what is breastplate by brain, but by heart. Dharma darshan mogoje dhuki poa bostu nohoy, karbak dekhwai dibo pora bostu nohoy. I ontoror upolobdhir bostu. Aji apnaloke protitu kotha upolobdhi koribo lagibo, protitu shobdo, protitu bakya. Krishna বৈকুণ্ঠ প্ৰায়ণৰ যোৱাৰ সময়ত উদ্ধৱক কৈছে মই প্ৰায়ণৰ পিছতো তোমাৰ মাজত থাকিম ক'ত থাকিম হিৰুদ্ধয় প্ৰবিষ্টুয়ম শ্ৰীমদ ভাগৱত নলবম তে নয় বাংময় মূৰ্তি প্ৰত্যক্ষৱৰ্ততে হৰৈ শবন সেবন দৰ্শন পাঠ পাপনাশে মই প্ৰায়ণৰ পিছত শব্দ ব্ৰহ্ম ৱৰ্ড ইজ গড শব্দ ব্ৰহ্ম শব্দ ব্ৰহ্মৰূপে ভাগৱতত থাকিম বাক্য ব্ৰহ্মৰূপে ভাগৱতত থাকিম সেই ভাগৱত যদি সেৱা কৰিব পাৰা সেই ভাগৱত যদি দৰ্শন কৰিব পাৰা সেই ভাগৱত যদি শ্ৰৱণ কৰিব পাৰা সেই ভাগৱত যদি কীৰ্তন কৰিব পাৰা সব পাপ মই নাইকিয়া কৰি দিম পাপ কি বস্তু আপুনি কাৰোবাক দেখুৱাই দিব নেকি এইটো পাপ বুলি পাপ হৈছে কিছুমান মনৰ বেয়া গুণৰ সমষ্টি দাৰ্শনিক পণ্ডিতৰ অভিমত কুবুদ্ধি ভাগৱত শুনিবলৈ আহি যদি অন্য কথা পাতি থাকে সেইটো পাপ মনত ৰাখিব কুবুদ্ধি আমাৰ কিছুমান মানুহে আহে ভাগৱত শুনিবলৈ পাতে গ্ৰাম্য কথা সেইটো কুবুদ্ধি সেইটো পাপ আপুনি গ্ৰাম্য কথা পতাৰ কাৰণে কাষৰ মানুহজনে যদি ভাগৱত শুনাত অসুবিধা হৈছে তে সেই কথা পতাটো জনৰ কি হ'ব পাপ আয় পৰপীড়ন আপুনি আনক অসুবিধা দিলে আপোনাৰ পাপ হৈ যাব আপুনি ইয়ালৈ আহি পাপ লৈ যাব লাগিব এটো কৈছে কুবুদ্ধি অসৎ চিন্তা অসৎ ভাৱনা অসৎ পৰিকল্পনা কুসংস্কাৰ অন্ধবিশ্বাস মনৰ সংকীৰ্ণতা কুপৰম্পৰা এইবিলাকৰ পৰা আমি নিজক মুক্ত কৰিব লাগিব সমাজখন মুক্ত কৰিব লাগিব উঠি অহা প্ৰজন্মক আমি ভাগৱতৰ মাজেদি এই শুদ্ধ পথটো দিব লাগিব সেইকাৰণে ভাগৱত শুনিবলৈ আহিব লাগে কাৰণ আপুনি ভাগৱত শুনিলে নিজৰ হৃদয়খনৰ কথা ক'ব পাৰিব আপোনাৰ হৃদয়খন ভাল কৰি ৰাখিছেনে বেয়া কৰি ৰাখিছে আপোনাৰ মনটো শুদ্ধ কৰি ৰাখিছে নে অশুদ্ধ কৰি ৰাখিছে আপুনি যদি মনটো অশুদ্ধ কৰি ৰাখে আপোনাৰ শৰীৰটো ভালকে ৰাখিব নোৱাৰিব মনে পাপ কৰে যায় লাগে জীৱ হিকাৰণে জীৱে দুখ ভুঞ্জে সংসাৰত আজি আমি মনক সংযম কৰিব নোৱাৰাৰ কাৰণে আমাৰ উঠি অহা বহুত প্ৰজন্মই নাখাবলগীয়া ড্ৰাগছ আদি দ্ৰব্য খাইছে নকৰিবলগীয়া কাম কৰিছে নাযাবলগীয়ালৈকে গৈছে যাৰ কাৰণে তেওঁলোকে ভগৱানে দিয়া 100 বছৰ ভোগ কৰিবলৈ নোপোৱাকে আমাৰ মাজৰ পৰা গুচি গৈছে
অৰ্জুনক কৈছে কৰ্মাণি অধিকাৰ অস্তি মা ফলকদাসন। অৰ্জুন তোমাক মই কামৰ অধিকাৰে দিছো, মোৰ পৰা ফল নিবিচাৰিবা। অৰ্জুনে কৈছে যদি ফলেই বিচাৰিব নালাগে কাম কৰা মোৰ প্ৰয়োজন বাকি। তেতিয়া কৃষ্ণই কৈছে, কৃষ্ণ বোলে শুনা তাৰ হেতু মহাবল, নুখুজিলে ঈশ্বৰে আপুনি দেন্ত বল। অৰ্জুন তুমি মোৰ পৰা ফল বিচাৰিব নালাগে, মই নুখুজাকে দিম। নুখুজাকে দিয়ে নুখুজাকে দিম। প্ৰমাণ যেন অতি শিশু চোৱা ভক্ষ নুখুজয়, তথাপিতো স্নেহে থাকি মাতৃস্তন দে। এটা কেঁচুৱাই গাখীৰ নিবিচাৰে বুলি মাকে দিনটো বিচনাত পেলাই কামতে আবদ্ধ হৈ নাথাকে। কৰ্মৰ মাজৰ পৰাই নিজৰ পুত্ৰ স্নেহত আপ্লুত হৈ এগৰাকী মাতৃয়ে যেনেকৈ পুত্ৰক স্তন দান দিয়ে, ময়ো যথা কৰ্ম তথা ফল দিম। তুমি কৰ্ম নিৰ্বাচন কৰিবা। বোলে কৰ্ম কি? বেদে যাক বিহি আছে তাকে বোলে কৰ্ম। বেদবিহিত কৰ্ম কৰিবা। বেদে কি কৰিছে? ঈশ্বৰৰ অৰ্থে যিটো কৰে তাকে বোলে কৰ্ম। ভাগৱতৰ শব্দ ব্ৰহ্ম যিমান দূৰলৈকে যাওঁ, একজনে যদি নাম ওচৰৈ শুনে মানে পাপ হবাৰো হৰৈ। যিমান দূৰলৈকে ইয়াৰ শব্দৰ ধ্বনি যাব সিমান দূৰলৈকে পাপ নাকৰিব। মানুহটো দূৰৰ কথা, মূৰ ভক্ত দৈত্য থাকে উদাৰ চৰিত্ৰ, কীট পতংগ গহিটো কৰে পবিত্ৰ। এক গুণ লগাইলে অনন্ত গুণ হয়, নাজানি মুগ্ধ হবে ধন সাঞ্চিত হয়। ভগৱানে কৈছে মোৰ কামত এগুণ লগালে মই অনন্ত গুণ দিম। তুমি দুহাতে দিবা, মই চাৰি হাতে দিম, কিমান চবাবা? আৰু তুমি যদি মোৰ কামত খৰচ নকৰা, মই চাৰি হাতে আনিলে তুমি দুহাতে কিমান ৰাখিবা? এই কথা আমি মনত ৰাখিব লাগিব। মনত ৰাখিব, অৰ্থ আৰ্জিবাৰ কিঞ্চি তেকো নাহি ফল, যদি নৱজয় হৰি চৰণ কমল। ধন উপাৰ্জন কৰি যদি আমি সৎ কাম কৰিব নোৱাৰো, ঈশ্বৰৰ সেৱা কৰিব নোৱাৰো, সেই ধনৰ কোনো মূল্য নাই। কিয়? দুখ কৰি ধন ধান আৰ্জা যত মানে কৃষ্ণে এৰে যদি তাকো খাই বেয়া নাই। আপুনি বহুত টকা উপাৰ্জন কৰিব, ব্যৱসায় কৰি, চাকৰি কৰি, খেতি কৰি, বেংকত আপুনি ফিক্সড ডিপজিট কৰি থব পাৰিব। কিন্তু যিদিনাখন আপোনাৰ দেহৰ পৰা কৃষ্ণ ওলাই যাব, আত্মা ওলাই যাব, আপুনি ফিক্সড ডিপজিট থকা ধনটো উলিয়াই খাব নোৱাৰিব। কোনে খাব? নমিনীয়ে উলিয়াই খাই দিব, আপুনি খাবলৈ নাপায়। সেইকাৰণে কৈছে নিজ হস্তে আৰ্জি যদি উপযোগন, কিছু ব্যয় কৰি হৰিৰ সেৱা। জীয়াই থাকোতে আপুনি এই দুখৰ হাতেৰে যি উপাৰ্জন কৰিছে তাৰ কিবা এটা অংশ মোৰ কামত ব্যৱহাৰ কৰিবা। যিবা কিছু আছে ধন, যেজা তাৰ মোহমন, কিছু ব্যয় কৰা হৰি অৰ্থে। মোৰ কাৰণে কৰা খৰচটো দিল খুচি একদম পবিত্ৰ অন্তৰে কৰিবা। তেতিয়া কি হব? তেবে সেই ভগতি বাঢ়ে, মাধৱত প্ৰেম সৰে, তেবে ধন নাযায় তাৰ ব্যৰ্থে। আজি এই অনুষ্ঠানৰ কাৰণে খৰচ কৰা পইচাটো ব্যৰ্থ হৈ যোৱা নাই। কি হব? এক গুণ লগাইলে অনন্ত গুণ হয়, নাজানি মুগ্ধ হবে ধন সাঞ্চিত হয়। এই কথা নজনা মানুহে ঈশ্বৰৰ কামত ব্যৱহাৰ কৰিবলৈ নোখোজে। ফলত কি হয়? ধন সাঞ্চি যিটো বিষ্ণু বৈষ্ণৱক নেদৈ, গৃহাগত ভৈলে তাকো নাই বুলি খেদৈ, মাধৱৰ নাম লৈয়া বৈষ্ণৱ বোলাৱে, হেনয় জনক দণ্ড দিয়ন্ত মাধৱে। ভগৱানে কৈছে মই দিয়া ধন থাকি মোৰ কামত যদি খৰচ নকৰা, তেতিয়া হব তোমাৰ কি হব? শাকত নেখাই লোন, পিটিকাত যাব 3 গুণ। তুমি মোৰ কামত খৰচ নকৰিলে মই বেয়া কামত বহুত খৰচ কৰাই দিম। গতিকে আমি সেই কথা জানিব লাগিব। ভগৱন্তৰ কামত দিল খুচিকে যাতে আমি এটা আমাৰ শক্তি অনুসৰি যাতে আমি তেওঁৰ কামত লগাব পাৰো, তেতিয়াহ'লে অনন্ত গুণ দিব। ভগৱন্তই ভকতৰ ধাৰ নাখায়। তাৰ উদাহৰণ দ্ৰৌপদীৰ ক্ষেত্ৰত দেখুৱাই থৈ গৈছে। ভগৱন্তৰ 16,108 গৰাকী ভাৰ্যা, 8 গৰাকী সবতকৈ ধুনীয়া, যাক অষ্টমহিষী বুলি কোৱা হয়। কৃষ্ণই সবতকৈ অষ্টমহিষীক ভাল পায়, তাতোতকৈ দ্ৰৌপদীক বেছি ভাল পায়। এই কথাটো জানি 8 গৰাকী মনত খং, আমি ইমান ধুনীয়া ধুনীয়া 8 গৰাকী থাকোতে আমাক দ্ৰৌপদীকো ভাল পায়। কিন্তু ভগৱন্তৰ সবৰে হৃদয়ত আছে। 8 গৰাকী কি ভাবিছে তেওঁ গম পাই গল, মই দ্ৰৌপদীক কিয় ভাল পাওঁ। এই কথাটো যদি এওঁলোকক মই বাস্তৱ উদাহৰণ দ্বাৰা নেদেখুৱাওঁ, অনাগত দিনত তেওঁলোকে এইটো কথা লৈ মোৰ খং কৰি থাকিব, জেদ কৰি থাকিব। লগে লগে তেওঁ কৰ্মাচনী প্ৰস্তুত কৰি অস্ত্ৰ পৰিচালনা কৰি আছে আৰু দ্ৰৌপদীক আমন্ত্ৰণ কৰিছে। অস্ত্ৰ পৰিচালনা কৰি থাকোতে অস্ত্ৰ লাগি আঙুলি কাটি তেজ ওলাল। কৃষ্ণৰ আঙুলি তেজ ওলোৱা দেখি 8 গৰাকীয়ে ফটা কাপোৰ বিচাৰি ভিতৰত সোমাল। সেই সময়তে দ্ৰৌপদী আহি তেওঁৰ সন্মুখত থিয় হল। কৃষ্ণৰ আঙুলি তেজ ওলোৱা দেখি তেওঁ অকণো অপেক্ষা নকৰি পিন্ধি যোৱা শাৰীখনৰ আঁচল এটা ফালি তৎক্ষণাৎ কৃষ্ণৰ আঙুলি বান্ধি তেজ ৰাখি দিলে। 8 গৰাকীয়ে ফটা কাপোৰ লৈ আহি দেখিলে দ্ৰৌপদীয়ে আঙুলি বান্ধিলে, ভালেতো এওঁ ভাল পায়। সেইদিনাহে বুজি পাইছে যে কৃষ্ণই ভকতক কিয় ভাল পায়।
দৈহিকভাৱে নহয় ভক্তিক ভাল পায় তেওঁলোক সংস্কাৰ হৈ গ'ল কিন্তু দ্ৰুপদী এটুকুৰা বস্ত্ৰ ধাৰ লাগিল এটুকুৰা বস্ত্ৰ ধাৰ অনন্ত বস্ত্ৰৰূপে পৰিশোধ কৰি জগতলৈ আদৰ্শ দি থৈ গৈছে কোনদিনা ৰজস্বলা অৱস্থাত যিদিনাখন দুঃশাসনে দ্ৰুপদীক ৰাজসভাত বস্ত্ৰহৰণ কৰিছিল বস্ত্ৰৰ ধাৰ বস্ত্ৰৰে পৰিশোধ কৰি ভক্তক উদ্ধাৰ কৰিছে যদি দ্ৰুপদীক দিয়ে আমাক নিদিব কিয় এই বিশ্বাস আমাৰ দেই to be faithful to your land will be faithful to you দাৰ্শনিক পণ্ডিতে কৈছে তুমি মাটি দৰাক বিশ্বাস কৰি খেতি কৰা মাটি দৰাই তোমাৰ বিশ্বাস ভংগ নকৰে আমি ভগৱন্তৰ বিশ্বাস কৰি কাম কৰিব লাগিব ভগৱানে আমাৰ বিশ্বাস ভংগ নকৰে গতিকে এতিয়া এই একাদশ স্কন্ধ নিমিনব সিদ্ধ সংবাদ এটা উপাখ্যান এই উপাখ্যানৰ মাজেদি মহাপুৰুষ গুৰুজনাই ভাগৱতৰ মাজেদি আমাক কি শিকাব বিচাৰিছে কি ক'ব বিচাৰিছে আমাক ইয়াৰ দ্বাৰা আমি জানিবলগীয়া বুজিবলগীয়া শিকিবলগীয়া কি আছে আৰু আপোনালোকৰ ঘৰৰ ল'ৰা-ছোৱালীক ইয়াৰ এই আজিৰ অনুষ্ঠানটো শুনি পেলাই আপুনি কি ক'বলগীয়া আছে কি শিকাবলগীয়া কি বুজাবলগীয়া আছে এই বিষয়ত আমি আলোচনা কৰিম আলোচনা কৰাত যদি কাৰোবাৰ সংশয় থাকে প্ৰশ্ন কৰি সংশয়টো দূৰ কৰি ল'ব কথা শুনি লেখে কৈছে মনৰ সংশয় কৃষ্ণৰ সেৱাটো ৰকি তেবে সেৱা হয় আজি এই অধ্যায়টো শুনি যোৱাৰ পিছত আপোনাৰ মনৰ সংশয়বোৰ যেতিয়া দূৰ হ'ব আকৌ কালিলৈ কেনেকৈ শুনো পৰহিলৈ কেনেকৈ শুনো আপোনাৰ অনুৰাগটো বাঢ়ি যাব মনত ৰাখিব কথাটো গতিকে এতিয়া শংকৰদেৱে ব্যাসকৃত সংস্কৃত ভাগৱত অসমীয়ালৈ অনুবাদ কৰিবৰ কাৰণে তেওঁ একাদশ স্কন্ধ নিমিনব সংবাদ অনুবাদ কৰাৰ প্ৰাক মুহূৰ্ততে মংগলাচৰণ নামাকৰণৰ সৈতে এতিয়ালৈকে গাই দিয়া পদকেইটাই আমাক কি ক'ব বিচাৰিছে শংকৰদেৱে ক'ব বিচাৰিছে যে তোমালোকে ৰাতিপুৱা শুইৰ পৰা গধূলা খোৱালৈকে জন্মৰ পৰা মৃত্যুলৈকে যিবোৰ কৰ্ম কৰিবা এটা লক্ষ্য বা উদ্দেশ্য থাকে এটা কৰ্ম কৰোঁতে আমাৰ কৰ্মৰ আশা বা কামনা বাসনা এটা থাকে আমাৰ কামনা বাসনা নথকা কোনো কাম কোনো মানুহে কেতিয়াও নকৰে কিবা এটা লক্ষ্য বা উদ্দেশ্য নথকা জেগালৈ কোনো মানুহ কেতিয়াও যাত্ৰা নকৰে এতিয়া আমাৰ প্ৰশ্ন হ'ল গুৰুজনাই কৈছে যে আমাৰ লক্ষ্য আৰু উদ্দেশ্য আপুনি কৰবালৈ যাবলৈ হলে যিটো লক্ষ্য বা উদ্দেশ্য আৰু এটা কাম ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে কৰা কামটোৰ কামনা বা বাসনা কোনে পূৰণ কৰিব ভগৱানে কৈছে গুৰুৱে কৈছে ভগৱানে পূৰণ কৰিব কাৰণ ভগৱন্ত পূৰ্ণ কাম আমি অকাম তেওঁ স্বতন্ত্ৰ আমি পৰতন্ত্ৰ আপুনি বহুত দিনৰ পৰা কৰবাত যাম বুলি ভাবি থাকিলেও নিৰ্দিষ্ট দিনা যাব নোৱাৰিবও পাৰে যদি ভগৱানে যাব নিদিয়ে খাম বুলি বাঢ়ি লোৱা ভাত কাইও খাবলৈ নাপাব পাৰে যদি ভগৱানে খাব নিদিয়ে হোম বুলি পাৰি লোৱা বিচনাখনতো আপুনি শুবলৈ নোৱাৰিব পাৰে যদি ভগৱানে শুবলৈ নিদিয়ে গতিকে ভগৱানৰ স্বতন্ত্ৰ আমি পৰতন্ত্ৰ তেওঁ পূৰ্ণ কাম আমি অকাম আমাৰ মনৰ কামনা তেওঁ পূৰণ কৰিব সেইকাৰণে আপোনালোকৰ ঘৰৰ ল'ৰা-ছোৱালী কোনো মানে সদস্য কৰবালৈ যাবলৈ ওলালে যাত্ৰা কালত কৃষ্ণ নাম লৈ যাবলৈ আপোনালোকে পৰামৰ্শ দিব লাগিব বোপাই ক'ত যোৱা বিপ্ৰিয়া তুমি বজাৰলৈ যোৱা তুমি স্কুললৈ যোৱা কৃষ্ণ বুলি কৈ যোৱা মনত ৰাখিব কথা আপোনালোকে ল'ৰা-ছোৱালীক সদায় ঈশ্বৰৰ নাম লৈ যাত্ৰা কৰিবলৈ ক'ব কৰ্মটো ঈশ্বৰক অৰ্পণ কৰি কৰিবলৈ ক'ব যত ধৰ্ম কৰ্ম কৰা কৃষ্ণক অৰ্পণ তেবে অপ্ৰয়াসে নিজিবেক প্ৰয়োজন মই কৰিছো বুলি ভাবি কৰিলে সমস্ত কৰ্মক মই কৰো বুলি মানে অহংকাৰ বুলি তাক জানিবা বোলে যে অহংকাৰ হ'ব অহংকাৰী মানুহৰ মনৰ কামনা ভগৱন্তে পূৰণ নকৰে মনৰ কামনা পূৰণ নকৰা মানুহে খোলা হাঁহি মাৰিব নোৱাৰে চেহেৰা ভাল নহয় আহিব নোৱাৰে মনত ৰাখিব কথা গতিকে আমি সকলো কাম ঈশ্বৰ অৰ্পণ কৰিব লাগিব আৰু যাত্ৰা কালত ঈশ্বৰৰ নাম লৈ যাত্ৰা কৰিব লাগিব এইটো হৈছে একাদশ স্কন্ধৰ প্ৰথম আৰম্ভণিৰ এটা আদৰ্শ শংকৰদেৱে নিমিনব সিদ্ধ সংবাদ আৰম্ভ কৰিবলৈ লোৱাৰ আগতে তেওঁ প্ৰথমতে ভগৱানক চিন্তা কৰি লৈছে কি বুলি জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ যাৰ আজ্ঞা পালে প্ৰজাপতি হৰিহৰ আপুনি মই নকোন সৃষ্টিকৰ্তা ব্ৰহ্মা সংহাৰকৰ্তা শিৱ পালনকৰ্তা বিষ্ণুৱেও ভগৱানৰ আজ্ঞা মানি কাম